নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকেবুল হুছেইন। দেৰগাঁৱৰ সাপ্তাহিক দেওবৰীয়া বজাৰত ব্যৱসায়ীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন। দেৰগাঁও পৌৰসভাৰ প্ৰতি সমস্যা সমাধানৰ দাবী নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। দেৰগাঁৱৰ সাপ্তাহিক দেওবৰীয়া বজাৰত ব্যৱসায়ীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন। দেৰগাঁও পৌৰসভাৰ প্ৰতি সমস্যা সমাধানৰ দাবী। উল্লেখযোগ্য যে দেৰগাঁৱৰ সাপ্তাহিক দেওবৰীয়া বজাৰত ব্যৱসায়ীসকলে ব্যৱসায়িক কৰ্ম চলাই নিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। তেওঁলোকে দেৰগাঁও পৌৰসভাৰ ওচৰত এই সমস্যাৰ সমাধানৰ দাবী জনাইছে। উল্লেখযোগ্য যে বহুদিন অব্যৱহৃত হৈ পৰি থকা এই বজাৰ এলেকাটোত দেৰগাঁও পৌৰসভাই পুনৰ নিৰ্দেশনাযোগে দেৰগাঁও সাপ্তাহিক বজাৰখন চলিবলৈ দিয়ে। কিন্তু দেখা গৈছে যে ব্যৱসায়ীসকলৰ অনুপাতে ঠাইৰ যথেষ্ট অভাৱ। ব্যৱসায়ীসকলে অভিযোগ কৰা মতে চাফ চিকুণৰ অভাৱত এতিয়াও বজাৰখনৰ বহু অংশত ব্যৱসায়ীসকল বহিব পৰা নাই আৰু কোনো টয়লেটৰ ব্যৱস্থা নথকাত বজাৰখনত দুৰ্গন্ধযুক্ত হৈ পৰিছে। আমি অন্য নহয়, দেৰগাঁৱৰ পৌৰসভা এলেকাৰ আগৰ পুৰণা দেওবৰী বজাৰখন য'ত সমিতি পথাৰত আছিলে তাৰ পৰা আনি প্ৰেক্ষাগৃহ আমাৰ চৰকাৰী এই জেগাৰ এডোখৰ মাটি আছিলে পৌৰসভাৰ নিজৰ এলেকা, ইয়াতে আমাক বহিবলৈ সুবিধা কৰি দিছে বাৰু, নিদিয়াটো নহয়। কিন্তু এতিয়া বেপাৰী কিছুমান চেডেলি ভেডেলি হৈ আছে, পথত বেপাৰী বহি আছে। কাইলৈ কাৰোবাৰ যদি বিসংগতি হয়, এক্সিডেণ্ট এটা হয়, তাৰ বাবে জগৰীয়া কোন হ'ব। কিন্তু আমি বিচাৰিছোঁ যে পৌৰসভাৰ এলেকাৰ যিখন বজাৰ আছে সেই বজাৰখনৰ বজাৰগৃহত বহুত জেগা আছে, কিন্তু এনেই পৰি আছে। সেই জেগাবোৰ দেখিছে নহয়, এই ঘৰবোৰ ইয়াত বনাই চলে, ইয়াত কোনো কাম নাই। যে এইবোৰ বস্তু চিজিল কৰি তেওঁলোকে পৌৰপতি আমাক যদি ভাঙি এই ৱালবিলাক যদি আমাক ভাঙি ধুনীয়াকৈ নিৰাপদ স্থানত যদি আমাক ইয়াত বজাৰ বাহিৰৰ যিখিনি ৰাস্তাত থকা বেপাৰী সেই বেপাৰীখিনিক ইয়াৰ তলত বহায়, তেতিয়াহ'লে আমাৰ খুব সুবিধা হ'ব। গতিকে কাষ্টমাৰে ইয়াত এতিয়া এনেকুৱা এটা পৰিৱেশ হৈছে, এতিয়া আপুনি চাওক সেই তাত বেপাৰী বহি আছে, শুই আছে, কিন্তু বিক্ৰী নাই, বেচা কিনা একোৱেই নাই। গৰমত বহি আছে, কোনো কাম নাই। কিন্তু ব্যৱসায়ীয়ে ইয়াত আকৌ গধূলি সময়ত মাল ইয়াৰ পৰা আকৌ বস্তাত ভৰাই ঘৰলৈ লৈ যাবলগীয়া হয়। সেয়েহে আমি পৌৰপতিক আমি বাৰে বাৰে অনুৰোধ কৰিছোঁ। যোৱা সপ্তাহতো মই পৌৰপতিক ফোন কৰিছিলোঁ, তেওঁ ইয়ক পঠাইছিলে। ইয়ে গধূলি সময়ত আহি ক'লে যে আমি এইটো কাৰণত আমি চিন্তা কৰিম। মই ক'লোঁ যে আপোনালোকে এই ৱালসমূহ যিখিনি আছে এই এনেই আছে, কোনো কাম নাই, ৰুম নাই, একো নাই, খালী ৱালকেইখন আছে, চাটাৰকেইখন লগোৱা আছে। গতিকে এইসকল যদি আমি ভাঙি আমাক নিৰাপদ স্থান এই মুকলি মঞ্চ এটা কৰি দিয়ে, ইয়াত যদি মুকলিকৈ কৰি দিয়ে ব্যৱসায় কৰিবলৈ সুবিধা হ'ব, সকলোৰে সুবিধা হ'ব। কাষ্টমাৰে এজেগাত আহিব, যদি সেই ৰাস্তাটো কাষ্টমাৰ থাকে, এইফালেও কাষ্টমাৰ হয়, বেপাৰী থাকে, তেনেও আপোনাৰ বিক্ৰীয়ে নহয়। ইয়াত বিক্ৰী হ'লে তাত নহয়, ৰাস্তাত বিক্ৰী হ'লে ভিতৰত নহয়। গতিকে সকলোকে নিৰাপদ স্থানত ইয়ালৈ আনিবলৈ মই পৌৰপতিক অনুৰোধ কৰিছোঁ। বাৰম্বাৰ এইবোৰ দেখিছে নহয়, এই ৰুমবিলাকৰ কোনো কাম নাই, এইবিলাক আপোনালোকে ভাঙি সম্পূৰ্ণ ধুনীয়া কৰি আমাৰ ব্যৱসায়িক বহিবলৈ সুবিধা কৰি কাষ্টমাৰ যেন যাতে বস্তুখিনি ল'ব পাৰে। এতিয়া ৰাস্তাত গাড়ী এখন আহিলে কাষ্টমাৰে বস্তু ল'ব নোৱাৰে, বাইক এখন ৰাখিব নোৱাৰে। গতিকে ইয়াৰ স্থানত যদি সকলো ব্যৱসায়ীয়ে ধুনীয়াকৈ বহি ইয়াত ব্যৱসায় কৰে, কাষ্টমাৰেও এটা সুবিধা জেগাত বাইক এখন ৰাখি বজাৰ কৰিব পাৰিব। গতিকে সেই সুবিধাবিলাক নোপোৱাৰ কাৰণে ইয়াত আমাৰ দূৰণি কাষ্টমাৰ নহা হ'ল। আগত যেনেকৈ নাৰিকলগুৰি বজাৰ স্মৃতি পথাৰ বজাৰখন আছিলে, তাত বিভিন্ন ঠাইৰ পৰা কাষ্টমাৰে আহি গ্ৰাহকে আহি আমাৰ পৰা বস্তু ক্ৰয় কৰে, কিন্তু সেই গ্ৰাহকবিলাক আমাৰ ইয়াত নাইকিয়া হ'ল। কিন্তু তেওঁলোকে ৰাস্তা পাৰ হৈ ইয়ালৈ আহিবলৈ অসুবিধা হ'ল। আমি তাতো বেয়া পোৱা নাই, কিন্তু ইয়াত যদি আপোনালোকে এই সুবিধাসমূহ আমাক কৰি দিয়ে, হাগিবলৈ লেট্ৰিন নাই, মুতি পেচাব কৰিবলৈ আমাৰ জেগা নাই, এইবোৰ হাবি জংঘলে আৱৰা হৈ আছে, দেখিছে নহয়। এইবিলাক যদি আমাক ধুনীয়াকৈ পৰিষ্কাৰ কৰি দিয়ে, ব্যৱসায়ীবিলাক তেতিয়াহে বহিব পাৰিব। আমি সেয়ে পৌৰপতিক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, অতি সোনকালে যে আমাৰ এই বজাৰ গৃহটো আমাক সোনকালে মুকলি কৰি সুন্দৰ কৰি দিয়ে, এটা পৰিৱেশ কৰি দিয়ে, যাতে খোৱা পানীৰ এটা সুবিধা কৰি দিয়ে, লেট্ৰিন বাথৰুমৰ এটা সুবিধা কৰি দিয়ে। দূৰ দূৰণিৰ পৰা ব্যৱসায়ী আহে, ৰাতিপুৱা 4টা বজাতে আহে, তেওঁলোকক শৌচ পেচাব কৰিব লগা হয়, তেওঁলোকে যাবলৈ এটা স্থল নাই কোনো। গতিকে ইয়াত যদি আপোনালোকে সুন্দৰ কৰি দিয়ে, তেতিয়াহে ব্যৱসায়ীখন থাকিব পাৰিব। আগৰ যিমানখিনি ব্যৱসায়ী আছিলে সেই ব্যৱসায়ী এতিয়া নাইকিয়া হৈ গ'ল, চব বিভিন্ন ঠাইলৈ গুচি গ'ল। ইয়াত লেচিসকলেও 2 টকা ইনকাম কৰিবলৈ স্থল নাইকিয়া হ'ল, কাৰো পৰা টানি ল'ব নোৱাৰে। আগত আমি তাত যদি 50 দিওঁ, এতিয়া আমি ইয়াত 30 টকা দিওঁ। গতিকে তেওঁলোকে ক'ৰ পৰা পাব? কিন্তু এই বস্তুবিলাকৰ কাৰণে আপোনালোকে আমাক সুবিধা কৰি দিয়ক। এই যিমানখিনি ৰাস্তাৰ কাষত দাঁতি কাষৰীয়া যিমানখিনি ব্যৱসায় আছে, সকলোকে যাতে ইয়ালৈ আনি আপোনালোকে নিৰাপদ স্থানত বহায়, তেতিয়া আমি ভাল পাম। সেয়ে আমি পৌৰপতিক অনুৰোধ কৰিছোঁ। লগতে কিছুমান অদৰকাৰী পুৰণা পকীঘৰ বজাৰ এলেকাটোত থকাৰ বাবে ঠাইৰ অভাৱ হৈছে বুলি ব্যৱসায়ীসকলে অভিযোগ কৰিছে। মই বজাৰখনৰ ক্ষেত্ৰত এটা কথাই ক'ম যে এই বজাৰখন
বেপাৰী অনুযায়ী বজাৰখনৰ পৰিসৰটো এনেই নগণ্য হৈছে আৰু এই নগণ্য হোৱাৰ কাৰণে আমাৰ বেপাৰীসমূহ ৰাজপথত কাষে কাষে এই সাপ্তাহিক বজাৰখনৰ ব্যৱসায় কৰিব লগা হোৱা ৰাইজৰো তথা ব্যৱসায়ীসকলৰো যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছে। আনহাতেদি ভিতৰৰ যিখিনি আগৰ এই পুৰণি বজাৰখনৰ ভিতৰ চৰাত এই নতুন বজাৰ গৃহটো বনাই দিয়াৰ কাৰণে কিছু জেগা বন্দী হৈ আছে। এই বন্দী হৈ থকাৰ কাৰণে বহুখিনি ৰাইজ বাহিৰতে বজাৰ কৰিব লগা হৈছে আৰু গোটেইখিনি বেপাৰী যদি বজাৰৰ মাজত সোমাই থাকিলেহেঁতেন তেতিয়াহ'লে সকলোৱে বেপাৰ সমাৰো ভাল হ'লহেঁতেন আৰু বেপাৰীসকলে কিছু দুৰ্ভোগৰ পৰা ৰেহাই পালে। দেৰগাঁৱৰ সাপ্তাহিক দেওবৰীয়া বজাৰৰ ব্যৱসায়ীসকলে বজাৰৰ এলেকাটো চাফ চিকুণ কৰি অদৰকাৰী অব্যৱহৃত পকী ঘৰসমূহ ভাঙি আৰু এটা টয়লেট ব্যৱস্থা কৰি বজাৰখন সুচলভাৱে চলাই নিবলৈ দেৰগাঁৱৰ পৌৰসভাৰ প্ৰতি দাবী জনাইছে। আমাৰ অকণমান প্ৰব্লেম হৈছে, বজাৰখনত ঠিকেই পাইছোঁ, খালি পাচাৰ কৰা ঘৰটো অকণমান সুবিধা লাগে, পানী অকণ সুবিধা লাগে আৰু বাহিৰত বহা বেপাৰীখিনি ভিতৰলৈ দিব লাগে। বাকী বেপাৰীখিনিৰ কাৰণে অসুবিধা হৈছে আৰু এইফালে ঘৰবিলাক ৱালবিলাক উঠাই দিলে এতিয়া জেগাটো ব্লক হৈ আছে, সেইখিনি উঠাই দিলে বেপাৰীখিনি ভিতৰৰ ৰাস্তাৰ বেপাৰীখিনি আহি ভিতৰত বহিব পাৰিব আৰু গোটেই তেতিয়া বেপাৰীখিনিৰ কাৰণে কাষ্টমাৰকেইটা ভিতৰলৈ আহিব, থাকি যোৱা বাকী বেপাৰীখিনিৰ কাৰণে অকণমান অসুবিধা হৈছে। কাষ্টমাৰ বাহিৰৰ পৰাই গুচি যায় আৰু ভিতৰৰ বেপাৰীখিনি মন শুকাই বহি থাকে আৰু তেনেকুৱা স্থলীতে আপোনালোকে অকণমান সহায় কৰক। বাইদেউলৈ অনুৰোধ কৰিছোঁ যাতে ৱালখিনি অকণমান ছাইডত ভাঙি পেলাই পাচাব কৰা বা ঘৰখিনি ধুনীয়াকৈ বনাই কৰি পানীকণৰ যোগান দিয়ে আৰু বাহিৰৰ বেপাৰীখিনি যাতে ভিতৰলৈ অনা সুবিধা কৰি দিয়ে আমাক, তেতিয়া আমাৰো অকণমান চলিবলৈ ভাল হ'ব, দোকানখন আমাৰ চেলিং হ'ব অকণমান সেইকাৰণে আমাৰ অসুবিধা আছে। বাইদেউক অনুৰোধ কৰিছোঁ যাতে বাইদেৱে আমাক জেগাখিনি ধুনীয়াকৈ এইখিনি চাফ চিকুণ কৰি পানীকণো যোগান সোনকালে কৰি দিয়ে আৰু ৰাস্তা বেপাৰীখিনি ভিতৰলৈ দি ৱালখিনি এৰুৱাই পেলাই আমাক সুবিধা কৰি দিয়ে। হোটেলৰ কি কৰিব, এতিয়া বাছি দিয়া লেখীয়া হৈছে, মাংস ভাত 50 টকা বেচিবলগীয়া হৈছে। বেপাৰীখিনি ৰাস্তাত আছে, আমাৰ বেপাৰীখিনিৰ কাৰণেহে আমি ভাতখিনি বনাওঁ। যদি বেপাৰী ৰাস্তাত আছে, ৰাস্তাৰ পৰানো ক'ত চব্জি গাড়ীখন এৰি থৈ ভাত খাবলৈ আহিব, সেইকাৰণে আমাৰ অকণমান অসুবিধা আছে। যাতে বেপাৰীখিনি ভিতৰলৈ বহি দিয়া সুবিধাটো কৰি দিয়ে, বহাৰ ব্যৱস্থাটো, তেতিয়া আমাৰো পেলনি নাযায়। আজি 2 কেজি আটা বনাইছোঁ তেনেকৈ আছে আৰু ভাত বনাইছোঁ 2 কেজি চাউলৰ, তাকো ভাত তেনেকৈ আছে। 50 টকা মাংস ভাত দিলেও খোৱা বেপাৰী নাই ভিতৰত, চব ৰাস্তাত বহিছে। আমাৰ দেৰগাঁৱৰ সাংবাদিক নৱজ্যোতি ভৰালীয়ে যুগুত কৰি পঠিওৱা এক বিশেষ প্ৰতিবেদন নিউজ নাও।